অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত এই মুহূৰ্তত সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি আছে। আমি পুনে আপোনালোকক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজলৈ লৈ গৈছোঁ। অধ্যক্ষ মহোদয়, সেই দিনটোলৈকে আমি সংগ্ৰাম কৰিম যাতে অসমৰো সামৰ্থ্য হয় 5জনকৈ আমি স্কুলত শিক্ষক দিব পাৰিম। এজনো নাছিলে, এজন দিলোঁ, দুজন দিলোঁ। আজি যোৱাকালি প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ বাবেও আমি এটা ডাঙৰ পদক্ষেপ ল'ব পাৰিম। কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলোঁ। গাড়ী দি গ'লোঁ। এখন স্কুলৰ বাহিৰত শিশু ষ্টুডেণ্ট আছিলে, ৰখিলোঁ। মামা বা যিখিনি ধেমালি হ'ল। এজন ছোৱালীক মই সুধিলোঁ, মা ক্লাছ হয়নে নহয়? ছোৱালীজনীয়ে ক'লে, মানস সমষ্টিৰ ফণী তালুকদাৰ জানিব, ফণীধৰ তালুকদাৰ লগত আছিলে। ক'লে, ছাৰ আজিকালি মামা অসমীয়া স্কুলবোৰ এনেকুৱা নাই নহয়, স্কুলবিলাক বহুত ভাল হৈ গ'ল। আজি মই শিক্ষামন্ত্ৰী আছিলোঁ, কিন্তু মই নিশ্চিতভাৱে ক'ম যে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰত শিক্ষা বিভাগত অভূতপূৰ্ব কাম সম্ভৱ হ'ল, যাক আমি কেতিয়াও অসমৰ শৈক্ষিক ভৱিষ্যতৰ এটা ডাঙৰ কীৰ্তিস্তম্ভ আমি নিৰ্মাণ কৰিব পাৰিছোঁ। অধ্যক্ষ মহোদয়, অজন্তা নেওগ ডাঙৰীয়াৰ নেতৃত্বত বিত্ত বিভাগৰ সফলতা এটা দিশত আমি অৱলোকন কৰিব লাগিব, যিটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। যেতিয়া মই 2006 চনত ৰাজ্যত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, তেতিয়া অসমত মেটাৰনেল মৰ্টেলিটি আছিল পাৰ লেক্স 480। 480, তাৰমানে প্ৰতি লাখ মাতৃয়ে সন্তান জন্ম দিবলৈ যাওঁতে 480 গৰাকী মাতৃৰ মৃত্যু হৈছিল। আৰু ভাৰতৰ ভিতৰতে আমি আটাইতকৈ তলৰ ৰাজ্য হিচাপে সকলো নেশ্যনেল পেপাৰৰ এডিটৰিয়েলত আমাৰ নাম নিশ্চিতভাৱে আহিছিল। এটা গ্লানিৰ বোজা আমাৰ ওপৰত আছিল। আমি ৰাজ্য হিচাপে আজি গৌৰৱ অনুভৱ কৰোঁ যে এই কেইটা দিনত আমাৰ ৰাজ্যৰ মেটাৰনেল মৰ্টেলিটি 480ৰ পৰা সংগ্ৰাম কৰি টুডে ইট ইজ 110। আৰু 2 বছৰৰ ভিতৰত উইল বি বিল' 100, উইল জইন দ্য লীগ অফ কেৰেলা এণ্ড আদাৰ ষ্টেটছ। 5 বছৰ, একে বছৰত নহয়। 2021 চনত ইট ৱাজ 200, আৰু 2025 চনত ইট কেম ডাউন বাই 110। ইট ইজ এ ডিক্ৰিজ অফ অলমষ্ট 100%। এগৰাকী মাতৃৰো মৃত্যু হ'ব নালাগে। আজি স্বাস্থ্য বিভাগত 17খন কেঞ্চাৰ কেয়াৰ হস্পিটেল হ'ল। আজি 10 লাখ ৰোগীক বিনামূলীয়াকৈ কিডনী ডায়েলিচিছ প্ৰগ্ৰেমত অনা হ'ল। আজি আমাৰ ৰাজ্যত 40 লাখ লোকক আমি চিটি স্কেন, এক্সৰে, লেব ছাৰ্ভিচ আমি বিনামূলীয়াকৈ দিছোঁ। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা কেশৱ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰী অশোক সিংঘাল আমাৰ অসমবাসী ৰাইজৰ ধন্যবাদৰ পাত্ৰ। দে আৰ ছেভিং লাইফছ। মানুহে বেলেগ বেলেগ ঘটনাৰে এজন মানুহৰ জীৱনক এছেছ কৰিব খোজে, কিন্তু প্ৰতি বছৰত 100 গৰাকী মাতৃক প্ৰতি লাখক, তাৰমানে 6 লাখ জন্ম হয়, প্ৰতি বছৰে 1200 গৰাকী মাতৃৰ মৃত্যু হৈছিল। আজি সেই মৃত্যু 600 গৰাকী মাতৃৰ জীৱন আমি ৰক্ষা কৰি উই ৰিডিউচ ইট টু 600, আৰু লগত কমি গৈ থাকিব। এগৰাকী স্বাস্থ্যমন্ত্ৰী হিচাপে অসমক কেশৱ মহন্ত ডাঙৰীয়া আৰু অশোক সিংঘালৰ সময়তে লোৱেষ্ট ষ্টেট ইন কাইণ্ড অফ মেটাৰনেল মৰ্টেলিটিৰ অপমানৰ পৰা আমি উঠি আহি আজি অন্তত আমাতকৈ তলত 4খন ৰাজ্যৰ নাম আজি আহিব পাৰিছে। যোৱা 5টা বছৰ আছিল এটা পৰিৱৰ্তন আৰু ৰূপান্তৰৰ জীৱন।
আজি মই গৌৰৱ অনুভৱ কৰোঁ শিশুৰ মাতৃৰ দল আমাৰ ৩৬ৰ পৰা মৃত্যুৰ দল ৩০লৈকে নামিলে আমাৰ IMR 195ৰ পৰা 110লৈকে কমিলে 17খন কেঞ্চাৰ হস্পিটাল আজি অসমে গৌৰৱ অনুভৱ কৰিব পাৰে যে আমি যোৱা 5টা বছৰ প্ৰতিটো পল প্ৰতিটো ক্ষণ অসমৰ ৰাইজৰ বাবে আমি কাম কৰাৰ প্ৰচেষ্টা কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় আজি যদি আমি আটাইতকৈ এটা দিশত যদি আমি চকু দিওঁ সেইটো হৈছে অসমৰ পৰিচয় বিকাশ পৰিচয় অবিহনে সম্ভৱ নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় যে বিকাশ ভি বিৰাসত ভি আজি আমি কাম কেনেকৈ কৰিছোঁ কুমাৰ ভাস্কৰ বৰ্মা সেতু আধুনিক অসমৰ এটা প্ৰতিবিম্ব কিন্তু নামাকৰণ হৈছে প্ৰাচীন কামৰূপৰ ঐতিহ্যৰে আজি লাচিত বৰফুকনক বিশ্ব মঞ্চলৈ লৈ যাব পাৰি তাৰ কল্পনা আমি কৰা নাছিল আজি আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিব যোৱা 5 বছৰত আগৰ কথাৰ লগত কম্পেৰিজন যেতিয়াই ছত্ৰপতি শিৱাজীৰ নাম লয় তেওঁ লগত তেওঁ লাচিত বৰফুকনৰ নাম লয় লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী হোলোঙা পাৰত সুবিশাল লাচিতৰ প্ৰতিমূৰ্তি আমাৰ জাতিটোলৈ বিৰল এক ঐতিহ্যৰ পৰিচয় বহন কৰিব পৰা জাতিৰ সন্মানলৈ লৈ আহিল চৰাইদেউ মৈদাম আমাৰ চৰকাৰৰ দিনতে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে কেইদিনমান আগতে মই চৰাইদেউ মৈদামত গৈছিলোঁ তাতে আমি ৰোড মেপ নিৰ্ণয় কৰিছোঁ চৰাইদেউ মৈদামৰ লগত আমি এখন ৰিচাৰ্চ ইনষ্টিটিউট কৰি যাতে চৰাইদেউ মৈদামৰ গহ্বৰত লুকাই থকা সম্পদসমূহৰ গৱেষণাৰে আমি 600 বছৰীয়া আহোম বুৰঞ্জীৰ উজ্জ্বল দৃষ্টান্ত আমি বিশ্বৰ বুকুত লৈ যাব পাৰোঁ আজি আমি সংকল্প লৈছোঁ যে তাতে কাষৰ গোটেই অঞ্চলটোত হোমষ্টে আদি নিৰ্মাণ কৰি তাক আমি পৰ্যটনৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিম আজি বাগৰুম্বা ঝুমুৰ বিহু অসমীয়া ধ্ৰুপদী ভাষালৈ যোৱা 5টা বছৰ অকণমান এটা অনুৰোধ কৰিছোঁ শিৱসাগৰ আৰু চৰাইদেউ শিৱসাগৰো এতিয়া টেণ্টেটিভ লিষ্টত আহিব হেৰিয়াৰ কি কয় ৱৰ্ল্ড হেৰিটেজ চাইটৰ এই দুইটাৰ মাজত এটা এয়াৰপৰ্টৰ কথা ভাবিব পাৰি আপুনি মাজুলীৰ কথা কৈছে ভাল পাইছোঁ আমাৰ শিৱসাগৰ আৰু চৰাইদেউৰ মাজত এটা এয়াৰপৰ্ট লাগে আপুনি এই প্ৰস্তাৱটো পঠিয়াব লাগে আমাৰ কোনো 5 বছৰ চৰকাৰ আমি দেখিছোঁ মই 25 বছৰ এই হাউচত আছোঁ কোন 5টা বছৰত একেলগে লাচিত বৰফুকনৰ 400 বছৰ জন্ম জয়ন্তী লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি চৰাইদেউ বিশ্ব ঐতিহ্য অসমীয়া ভাষা জগত সভালৈ বড়ো বাগৰুম্বা ঝুমুৰ প্ৰশ্ন উঠে কিমান টকা খৰচ হৈছে জাতিৰ পৰিচয় আজি বাগৰুম্বা নৃত্যৰ যিটো ভিউৱাৰশ্বিপ চাইনিজ অলিম্পিকৰ ইনগ্ৰেশ্যন চেৰিমনিক ই বিট কৰিছে আজি যোৱা 5টা বছৰত কোনে চিন্তা কৰিছিল যে ৰজা জোঙাল বলহুৰ কীৰ্তিত্ব আমি ৰক্ষা কৰিব লাগিব কোনে চিন্তা কৰিছিল যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নতুন দিল্লীত নিৰ্মাণ হ'ব লাগিব কোনখন চৰকাৰৰ দিনত চিন্তা হৈছিল যে সতী সাধনীৰ বিশাল প্ৰতিমূৰ্তি অসমীয়াই নিৰ্মাণ কৰিব লাগিব কাৰণ তেওঁ নাৰী সমাজৰ অসমীয়া নাৰীৰ বীৰাংগনাৰ প্ৰতীক আছিল